নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মছজিদ বন্ধুসকল পলগতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ নিৰ্বাচনত ধুলিসাত বিজেপি কংগ্ৰেছৰ সন্মুখত এবাৰ পৰাস্ত হল বিজেপি দল বিজেপি প্ৰাৰ্থীক পৰাস্ত কৰি বিজয়ৰ হাঁহি মাৰিলে কংগ্ৰেছে কংগ্ৰেছৰ সন্মুখত পৰাস্ত হল বিজেপি প্ৰাৰ্থীক পৰাস্ত কৰি এইবাৰ বিজয়ৰ হাঁহি মাৰিলে কংগ্ৰেছে ৰাজস্থানৰ উপনিৰ্বাচনত কংগ্ৰেছৰ বৃহৎ জয় শ্ৰী কৰণপুৰ বিধানসভা আসনৰ ভোট গণনাত পৰাস্ত হল বিজেপিৰ প্ৰাৰ্থী শ্ৰী কৰণপুৰ বিধানসভা আসন দখল কৰিলে কংগ্ৰেছে কংগ্ৰেছ প্ৰাৰ্থী ৰূপিন্দৰ সিং কুন্নৰৰ হাতত পৰাস্ত হল বিজেপিৰ প্ৰাৰ্থী সুৰেন্দ্ৰ সিং আৰু 12,570টা ভোটত জয়লাভ কংগ্ৰেছৰ উল্লেখযোগ্য যে নিৰ্বাচনৰ সময়ত এগৰাকী প্ৰাৰ্থীৰ মৃত্যুৰ বাবে স্থগিত কৰা হৈছিল নিৰ্বাচন পৰৱৰ্তী খবৰ উচ্চতম ন্যায়ালয়ত মুখ থেকেছা গুজৰাটৰ বিজেপি চৰকাৰৰ বিলকিছ বনৰ ঘটনাক লৈ ঐতিহাসিক ৰায়দান উচ্চতম ন্যায়ালয়ৰ আৰু লগতে গুজৰাটৰ বিজেপি চৰকাৰে দুখমুক্ত কৰা 11গৰাকী অপৰাধী এতিয়া যাব লাগিব জেললৈ এই কঠোৰ নিৰ্দেশনা দেশৰ উচ্চতম ন্যায়ালয়ৰ সন্মুখত মুখ থেকেছা গুজৰাটৰ বিজেপি চৰকাৰৰ বিলকিছ বনৰ ঘটনাক লৈ ঐতিহাসিক ৰায়দান উচ্চতম ন্যায়ালয়ৰ গুজৰাট চৰকাৰে দুখমুক্ত কৰা 11গৰাকী অপৰাধী এতিয়া যাব লাগিব জেললৈ গুজৰাট চৰকাৰৰ সিদ্ধান্ত খাৰিজ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে এই ঘটনাৰ সৈতে জড়িত আটাইকে দুখমুক্ত ঘোষণা কৰিছিল গুজৰাট ন্যায়ালয়ে আৰু আটাইকেজন দোষীক মুকলি কৰি দিয়াৰ আবেদন খাৰিজ কৰিছে এতিয়া সুপ্ৰিম কোৰ্টে ন্যায়াধীশ বি.ভি. নাগাৰত্না আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে দিলে এই ঐতিহাসিক ৰায়দান আৰু লগতে গুজৰাটৰ বিজেপি চৰকাৰক সমালোচনা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মহাৰাষ্ট্ৰৰ আদালতত চলা গোচৰৰ কিয় হস্তক্ষেপ কৰিলে গুজৰাট চৰকাৰে এই প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ নীতি বহিৰ্ভূতভাৱে গুজৰাট চৰকাৰে সিদ্ধান্ত লৈছিল বুলি ন্যায়ালয়ৰ ককৰ্থনা পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ ৰাজ্যৰ মহিলাসকলক অসম চৰকাৰে দিব 85,000কৈ টকা কোনসকল লোকে আৰু কিয় কেনেকৈ এই টকা পাব চাও আহক কেনেকৈ ৰাজ্য চৰকাৰৰ পৰা মহিলাসকলে লাভ কৰিব 85,000কৈ টকা চাও আহক এই সন্দৰ্ভত 5টাকৈ চৰ্ত বান্ধি দিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব 85,000কৈ টকা আৰু আপুনি এই সন্দৰ্ভত প্ৰপত্ৰ পূৰণ কৰিয়েই লাভ কৰিব এই ধন লাভ কৰিবলৈ আপোনাক লাগিব আধাৰ লিংক থকা সেভিংছ বেংক একাউণ্ট আত্মসহায়ক গোট ফেডাৰেশ্যন বেংক আদিৰ ডিফল্টাৰ হ'ব লাগিব আৰু নিজে এটা উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপত জড়িত হৈ থাকিব লাগিব জেনেৰেল ওবিসি এমওবিসিৰ ক্ষেত্ৰত 3টাতকৈ অধিক সন্তান থাকিব নালাগিব অৰ্থাৎ 3টাতকৈ অধিক সন্তান থাকিলে এই সকল লোকে এই টকা নাপাব আৰু এসসি এসটিৰ ক্ষেত্ৰত 4টাতকৈ অধিক সন্তান থকা সকলে বিবেচিত নহব মহিলাসকলে প্ৰপত্ৰত উল্লেখ কৰিব লাগিব সন্তানৰ সংখ্যা আৰু ৰাজ্যৰ 39 লাখ মহিলাই 3টা পৰ্যায়ত লাভ কৰিব 85,000কৈ টকা 16 জানুৱাৰীৰ পৰা প্ৰপত্ৰ পূৰণ কৰি লাভ কৰিব এই ধন ৰাজ্যৰ প্ৰতিটো আত্মসহায়ক গোটৰ মহিলালৈ এই বৃহৎ ঘোষণা হিমন্ত চৰকাৰৰ মুখ্যমন্ত্ৰী উদ্যমিতা অভিযানৰ অধীনত লাভ কৰিব এই ধন প্ৰথম পৰ্যায়ত 10,000 টকা দিব চৰকাৰৰ ফালৰ পৰা আৰু দ্বিতীয় পৰ্যায়ত 25,000 টকা দিব আৰু ইয়াৰে 50% ৰাজ সাহায্য দিব চৰকাৰে আৰু তৃতীয় পৰ্যায়ত 50,000 টকা লাভ কৰিব প্ৰতিগৰাকী মহিলাই এই টকাৰ সুদ বহন কৰিব চৰকাৰে মহিলা সবলীকৰণৰ উদ্দেশ্যে এই বৃহৎ ঘোষণা ৰাজ্য চৰকাৰৰ বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালুকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক
আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বাংলাদেশত পুনৰ চৰকাৰ গঠন কৰিব শ্বেখ হাছিনাৰ দলে। বাংলাদেশৰ নিৰ্বাচনত বিপুল ভোটত জয়ী হৈছে শ্বেখ হাছিনাৰ দল। পঞ্চমবাৰৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ল শ্বেখ হাছিনা। বাংলাদেশৰ নিৰ্বাচনত বহু ভোটত জয়ী হৈছে শ্বেখ হাছিনা। পঞ্চমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ'ল শ্বেখ হাছিনা। গোপালগঞ্জ ৩ সংসদীয় আসনত পুনৰবাৰ জয়ী হ'ল শ্বেখ হাছিনা। বাংলাদেশৰ নিৰ্বাচনত শ্বেখ হাছিনাৰ দলে বাংলাদেশৰ মুঠ ৩০০খন আসনৰ ভিতৰত লাভ কৰিলে ২০০খন আসন। গোপালগঞ্জ ৩ আসনৰ বাবে শ্বেখ হাছিনাই লাভ কৰিলে ২,৪৯,৯৬৫টা ভোট। আৰু নিৰ্বাচনত প্ৰচণ্ড বহুমতেৰে পুনৰবাৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ'ল শ্বেখ হাছিনা। পৰৱৰ্তী খবৰ, নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ শিবিৰত এইবাৰ ভয়ংকৰ আক্ৰমণ চলোৱা হৈছে। ড্ৰোনেৰে ভয়ংকৰ আক্ৰমণ চলাইছে উগ্ৰপন্থী সংগঠন আলফাৰ শিবিৰত। চৰকাৰৰ সৈতে আলফাৰ শান্তি চুক্তিৰ পিছতেই আলফা স্বাধীনৰ শিবিৰত ভয়ংকৰ আক্ৰমণ। এইবাৰ ড্ৰোনেৰে ভয়ংকৰ আক্ৰমণ চলাইছে আলফা স্বাধীনৰ শিবিৰত। ৩বাৰকৈ আলফা স্বাধীনৰ ম্যানমাৰৰ শিবিৰত ড্ৰোনেৰে আক্ৰমণ চলোৱা হ'ল। ভাৰতীয় সেনাৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উত্থাপন কৰিলে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে। প্ৰথমটো আক্ৰমণ বিয়লি 4:10, দ্বিতীয়টো আক্ৰমণ 4:12 আৰু তৃতীয়টো আক্ৰমণ 4:20 হৈছিল। আৰু ধাৰাবাহিকভাৱে আলফা স্বাধীনৰ ম্যানমাৰ শিবিৰত আক্ৰমণ চলোৱা হৈছিল। এই ড্ৰোন আক্ৰমণত সামান্যভাৱে আলফা স্বাধীনৰ 2 সদস্য আহত হৈছে। এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিলে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে। আলফা স্বাধীনৰ প্ৰতিক্ৰিয়া, এই আক্ৰমণে আলফা স্বাধীনৰ লক্ষ্য আৰু আদৰ্শ বিচলিত কৰিব নোৱাৰে। পৰৱৰ্তী খবৰ, এছপিৰ ফটো উঠাৰ চখত প্ৰাণ গ'ল আৰক্ষী জোৱান কুশল কলিতাৰ। আৰক্ষী জোৱান কুশল কলিতাৰ পৰিয়ালে ন্যায় পাবনে? এই উত্তৰ দিবনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ডিজিপি জিপি সিঙে? আৰক্ষী জোৱান কুশল কলিতাৰ পৰিয়ালে ন্যায় পাবনে? এই উত্তৰ লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ পৰা। এছপিৰ ফটো উঠাৰ চখত প্ৰাণ গ'ল আৰক্ষী জোৱান কুশল কলিতাৰ। ফটো তুলিবলৈ লওঁতে নাৱৰ পৰা ব্ৰহ্মপুত্ৰত পিছলি পৰিছিল কুশল কলিতা। নদীৰ সোঁতত উঠি গৈ কক বকাই থাকিল কুশল কলিতা আৰু জীৱন ৰক্ষাৰ বাবে চিঞৰি থাকিল। কিন্তু আগবাঢ়ি নগ'ল এছপি, ডিএছপি আৰু আন সহকৰ্মী। জীৱন মৃত্যুৰ চৰম পৰ্যায়ত নাপালে কাৰো সহায় আৰু অৱশেষত পানীৰ মাজতে তিলতিলকৈ মৃত্যু হ'ল আৰক্ষী জোৱান কুশল কলিতাৰ। কুশল কলিতাক উদ্ধাৰ কৰাৰ সলনি ফটো মাৰিল, ভিডিঅ' কৰি থাকিল তাত উপস্থিত থকা এছপি, ডিএছপি আৰু অ'চিয়ে। কেনেকুৱা নিৰ্লজ্জ এই এছপি, ডিএছপি, অ'চিৰ লগতে আন সহকৰ্মী আৰক্ষী জোৱানসকল। পৰৱৰ্তী খবৰ, অহা 5 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন আৰু 23 ফেব্ৰুৱাৰীলৈকে চলিব অসম বিধানসভাৰ এই বাজেট অধিৱেশন।